নমস্কাৰ, মই কপিল। মই আজি মোৰ প্ৰথমটো ভিডিঅ' লৈ আহিছোঁ। আজি আমি CTET পেপাৰ 1ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছাবজেক্ট CDP অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি তাৰ বিষয়ে আলোচনা কৰিম। চিলেবাছৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ লগত। চিলেবাছখনলৈ যোৱাৰ আগতে মই দুটামান বিষয় আপোনালোকক কৈ লওঁ। আমি সাধাৰণতে ভাবি লওঁ বা বহুতে ভাবি লয় যে CDP ছাবজেক্টটো বহুতে টান আৰু তাত নম্বৰ উঠোৱাও বহুত জটিল, কিন্তু মই ভাবোঁ আটাইতকৈ সহজ ছাবজেক্টটোৱে হ'ল CDP। যদি আপোনাৰ CDPত 25 মাৰ্কছৰ ওপৰত আহিছে, তেনেহ'লে আপুনি CTET পাছ কৰাই নহয়, আপুনি 100ৰ ওপৰতো নম্বৰ পাব। এইটো কনফাৰ্ম, আপুনি পাবই। আৰু ইয়াৰ বাবে আপুনি ইয়াৰ যিটো কনচেপ্ট CDP যিখিনি কনচেপ্ট সেইখিনি গুৰুত্ব সহকাৰে ল'ব লাগিব। সেই কনচেপ্টখিনি ক্লিয়াৰ হ'ব লাগিব, তেতিয়াহে আপোনাৰ CDPত 25ৰ ওপৰত নম্বৰ উঠিব। আৰু মই এইটো বিশ্বাস কৰোঁ, যদি আপোনাৰ CDPৰ ওপৰত কনচেপ্টো ক্লিয়াৰ নাথাকে বা CDPৰ বিষয়ে একো নাজানে, যদিহে আপুনি দুটামান বস্তুৰ ওপৰত নজৰ ৰাখে আৰু নিজৰ মানসিকতাক আপুনি যদি শিশুকেন্দ্ৰিক বুলি ভাবে, নিজকে চাইল্ড ফ্ৰেণ্ডলি বিহেভিয়াৰলৈ লৈ যায়, তেতিয়া নিশ্চয় আপুনি অপশ্যনৰ পৰাই আপুনি মিনিমাম 10 নম্বৰ এটা পাব পাৰে। CDP যেতিয়া আপুনি প্ৰশ্নটো পঢ়ি যেতিয়া অপশ্যনখিনি চাব, তেতিয়া আপুনি সদায় এটা কথা মনত ৰখা উচিত যে সেই অপশ্যনখিনি শিশুটোৰ বিৰুদ্ধে গৈছে নেকি। যেনে ধৰক যে শিশুটোক পানিছমেণ্ট দিয়াৰ কথা কোৱা হৈছে নেকি, বা শিশুটোক মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব দিয়া হৈছে নেকি, বা কিছুমান বায়াছ মেছেজ কিছুমান গৈছে নেকি, যে ল'ৰা ছোৱালী বা এই ধৰণৰ কিছুমান মেছেজ গৈছে নেকি। CTET পেপাৰ 1ৰ বাবেই হওক বা পেপাৰ 2ৰ বাবেই হওক, CDPক 3টা পাৰ্টত ভাগ কৰা হৈছে। CDPৰ প্ৰথম পাৰ্টটো হ'ল চাইল্ড ডেভেলপমেণ্ট, য'ত আমাৰ 15 মাৰ্ক আহিব, অৰ্থাৎ 15টা কুৱেশ্যন। চাইল্ড ডেভেলপমেণ্টৰ এই 15টা কুৱেশ্যনসমূহ বিভিন্ন টপিকৰ ওপৰত আহিব, যেনে কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং, প্ৰিন্সিপল অফ চাইল্ড ডেভেলপমেণ্ট, হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, ছ'চিয়েলাইজেশ্যন প্ৰচেছ, পিয়াজে কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী, কোহেলবাৰ্গৰ থিয়ৰী আহিব, বাইগস্কি থিয়ৰী আহিব, মাল্টিপল ইণ্টেলিজেন্সৰ আহিব, লাৰ্ণিং এণ্ড থট আহিব, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আহিব, আৰু এছেছমেণ্টৰ বিষয়ে। চাইল্ড ডেভেলপমেণ্টৰ এই অংশটোত মূলতে শিশুৰ বিকাশ, শিশুৰ আচৰণ, শিশুৰ চিন্তাধাৰা কেনেকুৱা, আৰু শিশুৰ ডেভেলপমেণ্টৰ যি ষ্টেজসমূহ আছে সেই ষ্টেজসমূহৰ বিষয়ে প্ৰশ্ন আহিব। সৰ্বমুঠ 15টা কুৱেশ্যন আহিব। আৰু আমি যেতিয়া CDPৰ ক্লাছসমূহ আৰম্ভ কৰিম, এই সকলোবোৰ বিষয়ে পুংখানুপুংখভাৱে আমি আলোচনা কৰিম। আলোচনা কৰি তাৰ যিবোৰ MCQ আছে, MCQ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আৰু মই নিশ্চিত যে আপোনালোকে যদি এইখিনি বস্তুৱে পঢ়ে, আপোনালোকে এই পাৰ্টটোত আপোনালোকে প্ৰায় 15 নম্বৰেই আপোনালোকে পাবলৈ সক্ষম হ'ব। CDPৰ দ্বিতীয় পাৰ্টটো হ'ল ইনক্লুচিভ এডুকেশ্যন, যাক আমি সমাৱেশী শিক্ষা বুলিও কওঁ। ইয়াত আমি পঢ়িব লাগিব কনচেপ্ট অফ ইনক্লুচিভ এডুকেশ্যন, চাইল্ড উইথ স্পেচিয়েল নিড, যি আপোনালোকে শুনিছে চাগে CWSN, লাৰ্ণিং ডিজেবিলিটিজ, টেলেণ্টেড ক্ৰিয়েটিভ এণ্ড গিফটেড চাইল্ড বা লাৰ্ণাৰ্ছ, চিলড্ৰেন ফ্ৰম ডিছভাৰ্ছ বেকগ্ৰাউণ্ড। CDPৰ এই পাৰ্টটোৰ বিষয়ে মই চমুকৈ কওঁ যে এই অংশত কি থাকিব,
এই অংশত সেইসকল শিশু বিষয়ে থাকিব যিসকল আমি বিশেষভাৱে সক্ষম বুলি কওঁ, ডিজেবল চাইল্ড বুলি কওঁ, বা কিছুমান টেলেণ্টেড চাইল্ড আৰু কিছুমান লাৰ্ণিং ডিফিকাল্টি থকা, কাণেৰে নুশুনা, কথা ক'ব নোৱাৰা। আপুনি কেনেধৰণে ডিল কৰিব সেইসকল শিশুৰ লগত, বা শিক্ষক হিচাপে আপোনাৰ ৰোলটো কেনেকুৱা হ'ব সেইসকল শিশুক সমাজৰ বাকী শিশুসকলৰ সৈতে আগবঢ়াই নিয়াত, এই বিষয়ে আপোনালোকক তাত বিভিন্ন প্ৰশ্ন সুধিব। আৰু ইয়াত 5 নম্বৰ থাকিব, মই যেতিয়া কনচেপ্ট ক্লাছসমূহ কৰিম এই বিষয়সমূহ আপোনালোকক আৰু বহলাই কোৱা হ'ব, লগতে MCQসমূহ দিয়া হ'ব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ আপোনালোকৰ লগত আলোচনা কৰা হ'ব। CDPৰ লাষ্ট পাৰ্টটো হ'ল লাৰ্ণিং এণ্ড পেডাগজি। এই থাৰ্ড পাৰ্টটো অতি কনচেপচুৱেল। লাৰ্ণিং এণ্ড পেডাগজি এই পাৰ্টটোত আমি মূলতঃ শিকিম যে শিশু এটাই কেনেধৰণে চিন্তা কৰে, শিশু এটাই কেনেধৰণে শিকে, আৰু আমি তেওঁলোকক ইফেক্টিভ টিচিং কেনেকৈ দিম, আমি এইবোৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। আৰু সেইবোৰ বিষয়ে ইয়াত বিশেষকৈ কুৱেশ্যন সোধা হয়। ইয়াৰ ইম্পৰ্টেণ্ট টপিকবোৰ হ'ল হাউ চিলড্ৰেন লাৰ্ণ, লাৰ্ণিং থিয়ৰিজ, motivation and learning, learning as social activity, child as problem solver, factor affecting learning, cognitive and emotions, classroom process, আৰু শেষত আহিলে assessment। যিহেতু আপোনালোকে ইতিমধ্যে DLED সম্পন্ন কৰিছে, এই যিবোৰ বিষয় চিলেবাছত দিয়া আছে প্ৰায় সকলো বিষয়ৰ লগত আপোনালোকে ইতিমধ্যে পৰিচিত হৈ আছে। CDP চিলেবাছত যিমানসমূহ টপিক আছে, মই কালিলৈ পৰা প্ৰতিটো টপিকৰে মই ভিডিঅ'সমূহ আপোনালোকক দি যাম। CDPৰ মই যিখিনি আপোনালোকক দিম, যদি আপোনালোকে সেইখিনি খৰচি মাৰি পঢ়ে, তেতিয়াহ'লে 25 মাৰ্কছৰ ওপৰত আপোনালোকে নিশ্চিতভাৱে পাব। CDPৰ লগতে মই আপোনালোকক মেথছ, EVS, ইংলিছ আৰু আছামিজ মই আপোনালোকক অল্টাৰনেট ডে মই ভিডিঅ' দি থাকিম। মোৰ ইউটিউব চেনেল যোগেদি আপোনালোকে এই ভিডিঅ'সমূহ পাই যাব, আৰু মোৰ ফেচবুক পেজতো আপোনালোকে এই ভিডিঅ'সমূহ পাব। আৰু মই যিধৰণে পঢ়াম আৰু সেইধৰণে যদি আপোনালোকে পঢ়ি যায়, আপোনালোকে CTET পাছ কৰাৰ লগতে মোৰ ফালৰ পৰা আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰিব, মোৰ ফেচবুক পেজটো লাইক কৰিব, লগতে মোৰ হোৱাটছআপ গ্ৰুপত সংযোগ হ'ব। ধন্যবাদ।